হেল্ল' গাইছ, আজি হৈ যোৱা 2026 যিটো BEd এণ্ট্ৰেঞ্চ আছে, এণ্ট্ৰেঞ্চ এক্সামৰ যিটো মেমৰি বেছড কুৱেশ্যন আছে, মই কেইটামান লৈ আহিছোঁ, যিকেইটা মানে মনত আছে সেইকেইটা লৈ আহিছোঁ। প্ৰথম হৈছে মানে মই কুৱেশ্যন নাম্বাৰ ছিকুৱেঞ্চ উল্টা পুল্টা হ'ব পাৰে আৰু মোৰ অপশ্যনবিলাকৰ মই ক'ব নোৱাৰিম, জাষ্ট মই কেইটামান এনচাৰ ক'ম, ঠিক আছে? কেইটামান কুৱেশ্যন এনচাৰ ক'ম, আপোনালোকে চাই থাকিব, ঠিক আছে? প্ৰথমে শ্লোগান ডু অৰ ডাই কোনে দিছিল? শ্লোগান ডু অৰ ডাই দিছিলে মানে কোনটো মুভমেণ্টত দিছিল? কুইক ইণ্ডিয়া মুভমেণ্টত দিছিল, ঠিক আছে? মহাত্মা গান্ধীয়ে কুইক ইণ্ডিয়া মুভমেণ্টত দিছিল ডু অৰ ডাই। তাৰপিছত কি কৈছে, তাৰপিছত আৰু এটা কুৱেশ্যন আহিছিল, ৰাইট টু এডুকেশ্যন এক্ট মানে কিমান চনত মানে ইমপ্লিমেণ্ট হৈছিল আৰু কেই তাৰিখত হৈছিল, ঠিক আছে? এইটো হ'ব আপোনাৰ 1 এপ্ৰিল 2010, ঠিক আছে? তাৰপিছত আৰু এটা কুৱেশ্যন আহিছিল, নোবেল প্ৰাইজ ইন 2025ত ফিজিক্সৰ ওপৰত মানে কোৱাণ্টাম ফিজিক্সৰ ওপৰত কোনে পাইছিল, ঠিক আছে? অপশ্যনত গোটেইকেইটা প্ৰাইজ পোৱা সকলৰ নাম দিছিলে, গোটেইকেইটাই হ'ব, তো অপশ্যন আছিল ডি হ'ব এনচাৰ, ঠিক আছে? তাৰপিছত এআই কোনে বনাইছিল? এআই বনাইছিল জন MC কাৰ্টি, ঠিক আছে? এইটো এনচাৰ অপশ্যন চি, এইটো ৰাইট হ'ব, ঠিক আছে? তারপরে বায়ো ইথেনল 3 মানে কি বুঝাইছে? বায়ো 3 মানে বুঝাইছে ইকোনমি, ইনভাইৰনমেন্ট আৰু ইমপ্লয়মেন্ট, ঠিক আছে? তাৰপিছত আৰু এটা আছিল SDG মানে সাষ্টেইনেবল ডেভেলপমেন্ট গোল্ডৰ বিষয়ে এটা আহিছিল যে কোৱালিটি অফ এডুকেশ্যন কিমান নাম্বাৰ SDG আছে? এইটো হ'ব 4, ঠিক আছে? অপশ্যনত আছিল SDG 4, SDG 5 এণ্ড 8 আৰু 10 আছিল, ঠিক আছে? কিন্তু 5 নহ'ব, 5ত আছিল আপোনালোকে জেণ্ডাৰ, আৰু 4ত হ'ব এডুকেশ্যন, আৰু 8ত হ'ব গ্ৰ'থ ডেভেলপমেণ্ট, আৰু 10 হ'ব চিটি কিবা আছিল, ঠিক আছে? সেইটো হ'ব। তাৰপিছত কি কৈছে? ছেকেণ্ডাৰী এডুকেশ্যন ডিষ্টেঞ্চ কিমান কিলোমিটাৰ আছিল? সেইটো 5 কিলোমিটাৰ হ'ব চাগে, ঠিক আছে? সেইটো 5 কিলোমিটাৰ। তাৰপিছত আসাম ইউনিভাৰ্চিটিৰ মানে অসম হিষ্ট্ৰীৰ পৰা আহিছিল ডাইনেষ্টি এৰেঞ্জ কৰিব আহিছিল, ঠিক আছে? তো প্ৰথম হ'ব বৰ্মন ডাইনেষ্টি, তাৰপিছত হ'ব সাতবাহন ডাইনেষ্টি, তাৰপিছত হ'ব পালা ডাইনেষ্টি, তাৰপিছত হ'ব আহোম ডাইনেষ্টি, ঠিক আছে? এইটো আহিছিল। তাৰপিছত আৰু এটা কুৱেশ্যন আহিছিল, বুদ্ধিষ্ট মৃত্যু ক'ত হৈছিল, ঠিক আছে? বুদ্ধিষ্ট ডেথ হৈছিল আপোনাৰ কুশীনগৰ, চি নাম্বাৰত অপশ্যন আছিল চাগে, কুশীনগৰ হ'ব বুদ্ধিষ্ট ডেথ, ঠিক আছে? মই ইমানখিনি মেমৰি বেছড কুৱেশ্যন লৈ আহিছোঁ, পাৰিলে মই আকৌ নেক্সট টাইমত লৈ আহিম, ঠিক আছে? থেংক ইউ।